নমস্কাৰ সকলোকে। আজি সন্ধিয়া সময়কণ এটা খুব সুন্দৰ পৰিৱেশত ভাল লগা কিছুমান মানুহৰ লগত আচলতে কটালোঁ। কিয়নো এইকেইদিন যিহেতু ৰাস পূৰ্ণিমা আহি আছে, সকলো ব্যস্ত হৈ আছে ৰাসৰ আখৰত। আমাৰ নৱালী ঘনশ্যাম ৰংগমঞ্চত মিলিত যুৱ সমাজৰ যিটো এইবাৰ সোণালী বৰ্ষৰ, সেয়েহে তাতো ৰাসৰ আখৰা চলি আছে আৰু আৰোহীক লগত লৈ আমি ৰাসত ব্যস্ত হৈ আছিলোঁ। তাৰ মাজতে অকণমান সময় উলিয়াই ওচৰতে আমাৰ ৰাসস্থলীৰ ওচৰতে খুব সুন্দৰকৈ ভাইটি এজনে এখন চাহ মিঠাই হোটেল আৰম্ভ কৰিছে। তালৈকে আমাক কেইবাজনো গৈ চাহ খালোগৈ আৰু খুব হাঁহি ধেমালিৰে আচলতে সময়কণ পাৰ কৰিলোঁ। যেনো ঘৰত সদায় চাহ খাই থকাই হয়, কিন্তু এনেধৰণে কাৰোবাৰ লগত যেতিয়া খুব এটা সুন্দৰ মুহূৰ্ত আচলতে কটোৱা হয়, সেইকণ পাহৰণিৰ গৰ্ভত আচলতে কেতিয়াবা কিছুমান বস্তু হেৰাই যায় আমাৰ মাজত। সেয়েহে শুৱনি স্মৃতি হিচাপে সোঁৱৰিবলৈ কেতিয়াবা কিছুমান ভিডিঅ' প্ৰয়োজন হয়। সেয়েহে ফেচবুকতে সাঁচি এয়া আজি চাহ বুবুদাৰ নামত ৰাসৰ শেষত বিছটো এয়া চাহ খোৱা মানুহ এয়া আমাৰ বিছটো আজি চাহ খুৱাইছে আমাক ৰাসৰ শেষত চাহ মজা এইজনী মেইন পাৰ্টনী এজনী